নমস্কাৰ, ভদ্ৰা আইএছ একাডেমীলৈ স্বাগতম জনাইছো। যিসকল ষ্টুডেণ্টছে আছাম পুলিচৰ এবি আৰু ইউবি কনষ্টেবলৰ কাৰণে পঢ়ি আছিলে তেনেকুৱা ষ্টুডেণ্টছৰ কাৰণে আল্টিমেটলি এটা ভাল খবৰ আহিছে। আছাম গভৰ্ণমেণ্টে এবি আৰু ইউবিৰ কাৰণে এটা ভেকেঞ্চি ওলাইছে, য'ত ইউবিৰ কাৰণে 1052 পোষ্ট ওলাইছে আৰু এবিৰ কাৰণে 663 পোষ্ট ওলাইছে। তো এইটো অতিকৈ ভাল খবৰ আৰু আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে বহুত ভাল হয়। যদি কোনো প্ৰিপাৰেশ্যন কৰা নাই তো এতিয়া প্ৰিপাৰেশ্যন কৰা আৰম্ভ কৰি দিব পাৰে। অ'কে, আৰু আমি ভাদ্ৰাইজ একাডেমীয়ে এই এবি আৰু ইউবি ৰিটেন এক্সামিনেশ্যনৰ কাৰণে এটা কোৰ্চ লঞ্চ কৰিছো আৰু এই কোৰ্চটো স্পেচিয়েলি লঞ্চ কৰা হৈছে অকল আছাম পুলিচৰ কাৰণে, য'ত আপোনালোকক ভালদৰে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰা হ'ব। আপোনালোকে আমাৰ যিটো ফোন নম্বৰ দি থোৱা আছে 8638391721, ইয়াত কল কৰি পেলাই অধিক ইনফৰমেশ্যন জানিব পাৰিব। আৰু আহক এতিয়া আমি চাওঁ এই এডভাৰটাইজমেণ্টত কি কি কোৱা আছে। তো ইয়াত যিটো এডভাৰটাইজমেণ্ট ওলাইছে, ইয়াত আমি কি দেখা পাইছো যে ইউবিৰ কাৰণে 1052 পোষ্ট এটা ওলাইছে। অ'কে, আৰু এবিৰ কাৰণে 663 পোষ্ট ওলাইছে। অ'কে, তো ইয়াত যদি মন কৰে আপোনালোকে, ইয়াত এডভাৰটাইজমেণ্টত কি কোৱা হৈছে যে প্ৰেজেন্ট নাম্বাৰ অফ ভেকেঞ্চি ইজ টেন্টেটিভ ইন নেচাৰ। তো টেন্টেটিভ মানে বেচিকেলি কেনেকুৱা হয়, ইয়াত যিটো ভেকেঞ্চি দিছে এই ভেকেঞ্চিটো ফিক্স নহয়, এই নাম্বাৰটো বাঢ়িব পাৰে, নাম্বাৰটো কমিব পাৰে। বাট যিহেতু আমি গম পাওঁ যে ইয়াতকে জেনেৰেলি নকমে, তো আমি সম্ভাৱনা ধৰিব পাৰো যে সংখ্যাটো ইয়াতকে বাঢ়িবই। তো 1052 পোষ্ট আৰু 663 পোষ্টতকে বঢ়াৰ সম্ভাৱনা বহুত আছে। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব ফ্ৰম 16/12/2025, মানে 16 ডিচেম্বৰ 2025 পৰা 16 জানুৱাৰী 2026লৈকে ইয়াৰ ফৰ্ম ফিল আপ চলিব। আৰু লগতে এই বস্তুটো কোৱা হৈছে যে যদি কাৰোবাৰ ফৰ্ম ফিল আপ কৰোঁতে কিবা ভুল হৈ পেলাই গৈছে, তো ফৰ্ম ফিল আপ শেষ হোৱাৰ পিছত আৰু 5 দিন সময় দিয়া হ'ব। সেই 5 দিনত আপোনালোকে গৈ পেলাই আপোনালোকৰ যিখিনি ভুল হৈছে সেই ভুলবিলাক ঠিক ঠাক কৰিব পাৰে। আৰু ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দৰকাৰ নাইকিয়া। মোৰঅভাৰ ইয়াত চাওক ডিটেইল অফ দ্য ভেকেঞ্চি কি কোৱা হৈছে যে কনষ্টেবল ইউবি কাৰণে 1052 পোষ্ট আৰু কনষ্টেবল এবি কাৰণে 663টা পোষ্ট। আৰু লগতে ইয়াত কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন কেটেগৰী দি থোৱা আছে যে অবিচি এমঅবিচি কাৰণে ইউবিত 27% ৰিজাৰ্ভেশ্যন আছে, এবিত 27% ৰিজাৰ্ভেশ্যন আছে। টি ট্ৰাইব আৰু এক্স টি গাৰ্ডেন ট্ৰাইবছৰ কাৰণে ইউবি 3% আছে, এবি 3% আছে। এছ চি কাৰণে ইউবিত 7% আছে, এবিত 7% আছে। এছ টি প্লেনৰ কাৰণে ইউবিত 10% আছে, এবিত 10% আছে। এছ টি হিলত ইউবি কাৰণে 5% আছে আৰু এবি কাৰণে 5% আছে। অ'কে, আৰু লগতে ওমেন ৰিজাৰ্ভেশ্যন দি থোৱা আছে যে ওমেন কি হ'ব, প্ৰত্যেকটো কেটেগৰীত ইউবিত 30% ৰিজাৰ্ভেশ্যন থাকিব আৰু এবিত 10% ৰিজাৰ্ভেশ্যন থাকিব। তো ওমেনৰ কাৰণে বহুত ভাল খবৰ হয় যে বহুত সংখ্যক পোষ্ট, মানে যদি মন কৰে ইউবিত 30% পোষ্ট ওমেন ৰিজাৰ্ভেশ্যন আছে আৰু এবিত 10% পোষ্ট ওমেন ৰিজাৰ্ভেশ্যন আছে। তো ওমেন যদি কোনোবা হয়, ফিমেল যদি কোনোবা হয়, তো সেইটো বহুত ভাল হয়। আৰু লগতে কিছুমান আৰু স্পেচিফাইড কিছুমান কেটেগৰী দি থোৱা আছে, মিলিটেচি এফেক্টেড এৰিয়া, তাত 5%, এইবিলাক আপোনালোকে পঢ়ি চাব পাৰে। ইয়াত বিভিন্ন আৰু বেলেগ কেটেগৰী দি থোৱা আছে আৰু সেই কেটেগৰী বিলাকত ইউবি এবিত কিমান পাৰ্চেণ্ট চিট ৰিজাৰ্ভ থাকিব সেইবিলাক ইয়াত দি থোৱা আছে। অ'কে, নেক্সট ইয়াত চাওক বহুত ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াত কি কোৱা হৈছে যে চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব আৰু লগতে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, মানে বেলেগ ষ্টেটৰ পৰা আহি ইয়াত পৰীক্ষা দিব নোৱাৰে। লগতে কি কোৱা হৈছে যে যদি কোনোবা এপ্লাই কৰে তেতিয়াহ'লে লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ৰেজিষ্টাৰ থাকিব লাগিব আৰু যিজনে এপ্লাই কৰিছে তেখেতে অসমীয়া ভাষা নহ'লে ষ্টেটৰ বেলেগ এটা লেংগুৱেজ ভালদৰে ক'ব পাৰিব লাগিব, ফ্লুৱেণ্টলি ক'ব পাৰিব লাগিব। অ'কে, আৰু লগতে চাওক ইয়াত যদিও এটা বয়স দি থোৱা আছে, মন কৰিব বয়সটো কেনেকুৱা হয় যে মিনিমাম বয়স 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়স 25 বছৰতকে বেছি হ'ব নোৱাৰে। অ'কে, আৰু কোন তাৰিখে সেই বয়সটো চাব, 1 জানুৱাৰী 2026 তাৰিখে সেই বয়সটো চাব। মানে চিম্পল ভাষাত ক'ব গ'লে কি হয় যে আপুনি জন্ম হ'ব লাগিব বিটুইন দিছ ডেট এণ্ড দিছ ডেট, মানে যদি আপোনাৰ জন্ম হৈছে 1 জানুৱাৰী 2001 আগত এপ্লাই কৰিব নোৱাৰে, আৰু যদি জন্ম হৈছে 1 জানুৱাৰী 2008 পিছত তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰে। তো এই ডেটৰ পিছত যদি কোনোবা জন্ম হৈছে তেতিয়াহ'লে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। বাট লগতে ইয়াত চোৱা, ইয়াত এইটো বস্তু কোৱা হৈছে যে যদি কোনোবা SC ST প্লেন হয় বা ST লয় তেতিয়াহ'লে 5 বছৰৰ বয়স ৰিলেক্সেশ্যন থাকিব, এজ ৰিলেক্সেশ্যন থাকিব। কোনোবা যদি OBC MOBC হয় তেতিয়াহ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। হোমগাৰ্ড বা VDP হ'লে তোমাৰ আৰু এডিশ্যনেল 3 বছৰ ৰিলেক্সেশ্যন থাকিব। লগতে যদি কোনোবা ফৰ্মাৰ মেম্বাৰ্ছ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যন হয় বা SPOs হয় তেতিয়াহ'লে এডিশ্যনেল 10 years তোমাৰ ৰিলেক্সেশ্যন থাকিব।
আৰু এই যে বয়স যে কেলকুলেট কৰা হ'ব কিহৰ বেচিছত কৰা হ'ব আপোনাৰ মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছে বা মেট্ৰিকৰ যিখন চাৰ্টিফিকেট আছে সেইখনৰ ওপৰত বেছ কৰি পেলাই কেলকুলেশ্যন কৰা হ'ব যদি বেলেগ কোনোবা কিবা ডকুমেণ্ট দিয়ে ধৰি লওক হৰস্কোপ দিলে এফিডেভিট দিলে বাৰ্থ চাৰ্টিফিকেট দিলে এইবিলাক নচলিব অকে অকল মেট্ৰিকৰ এডমিট কাৰ্ড আৰু মেট্ৰিকৰ কাষ্ট চাৰ্টিফিকেট দি পেলাইহে এইজটো কেলকুলেট কৰা হ'ব নেক্সট যদি আমি চাব যাওঁ এডুকেশ্যন কোৱালিফিকেশ্যন যদি কোনোবাই কনষ্টেবল ইউবি কাৰণে এপ্লাই কৰি আছে তেতিয়াহ'লে কি হয় ক্লাছ 12 পাছ হ'ব লাগিব আৰু যদি কোনোবাই এবি কাৰণে এপ্লাই কৰি আছে তেতিয়াহ'লে মেট্ৰিক পাছ হ'ব লাগিব ক্লাছ 10 পাছ হ'ব লাগিব আৰু যদি কোনোবাই ধৰি এনেকুৱা হৈ গ'ল কোনোবা চাপ'জ হায়াৰ ছেকেণ্ডাৰী অৰ এবভ কাৰোবাৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন এইচএছ পাছ বা তাতকে বেছি হয় তেতিয়াহ'লে দুটাতে এবি ইউবি দুটাতে এপ্লাই কৰিব পাৰিব বাট লগতে কি কৰিব লাগিব যদি দুটাত এপ্লাই কৰা হৈছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চেছ দিব লাগিব যে কোনটো পষ্ট বেছি প্ৰিফাৰেঞ্চ কৰে এবি নে ইউবি সেইটো দিব লাগিব লগতে ইয়াত মন কৰি ফিজিকেল ষ্টেণ্ডাৰ্ড দি থোৱা আছে যদি কোনোবা জেনেৰেল অবিচি এমঅবিচি বা এছচি হয় যদি মেল হয় তো 162.5 সেন্টিমিটাৰ হাইট লাগিব ফিমেল হলে 154 সেন্টিমিটাৰ হাইট লাগিব এছটি প্লেইন বা এছটি হিল হলে মেল যদি হয় 160 সেন্টিমিটাৰ হাইট লাগিব আৰু যদি ফিমেল হয় 152 সেন্টিমিটাৰ হাইট লাগিব চেষ্ট অকে চেষ্ট অনলি মেনৰ কাৰণে এপ্লাই হয় ফিমেলৰ কাৰণে এপ্লাই নহয় তো যদি কোনোবা জেনেৰেল অবিচি এমঅবিচি এছচি এছটি প্লেইন হয় তেতিয়াহ'লে নৰ্মেল মিনিমাম চেষ্ট 80 সেন্টিমিটাৰ লাগিব আৰু এক্সপানশ্যন কৰিলে আৰু 5 সেন্টিমিটাৰ বেছি হ'ব লাগিব এছটি হিলৰ কাৰণে চেষ্ট মিনিমাম 78 সেন্টিমিটাৰ থাকিব লাগিব আৰু এক্সপানশ্যন কৰিলে +5 সেন্টিমিটাৰ থাকিব লাগিব অকে আৰু যদি চোৱা যায় তোমালোকে যদি আইচাইট চোৱা ইম্পৰ্টেণ্টলি আইচাইট কি হয় যে এটা চকুত মিনিমাম 6/6 থাকিব লাগিব আৰু যিটো চকুৰ অলপমান ভাল নহয় যদি কোনোবা চকুত এনেকুৱা আছে তেতিয়াহ'লে 6/9তকে কম হলে নহ'ব আৰু নিয়াৰ ভিজনটো নৰ্মেল হ'ব লাগিব অকে নেক্সট এইটো কোৱা হৈছে ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে সেইটো কোৱা হৈছে তো ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে বেসিক্যালি কি হয় যেটো আমাৰ SLPRB যেটো ওয়েবসাইট আছে তাত গৈ পেলাই এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত কি কি ডকুমেন্টস দিব লাগিব এইবিলাক ডকুমেন্টস তোমালোকে দিব লাগিব এই ডকুমেন্টস বিলাক দিব লাগিব আৰু ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ পিছত তোমালোকৰ কি হ'ব এটা এপ্লিকেশন আইডি জেনাৰেট হ'ব আৰু সেই এপ্লিকেশন আইডি তোমালোকে ভালদৰে ৰাখি থবা বিকজ সেই আইডিটো পিছত দৰকাৰ হ'ব তাৰপিছত ৰেজিষ্ট্ৰেচন কৰাৰ পিছত তোমালোকে কি হয় কিছুমান ডকুমেন্ট সাবমিট কৰিব লাগিব ডকুমেন্ট দিব লাগিব যেনেকুৱাকে তুমি ক'ব গ'লে লেটেষ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ডিজিটেল সিগনেচাৰ দিব লাগিব সাৰ্টিফিকেট অফ প্ৰুফ অফ এজ মানে ক্লাছ 10 ৰ তোমাৰ সাৰ্টিফিকেট বা এডমিট কাৰ্ড দিব লাগিব লগতে তোমাৰ পাছ সাৰ্টিফিকেট দিব লাগিব মাৰ্কশ্বিট দিব লাগিব ক্লাছ 10 ৰ আৰু লগতে ক্লাছ মানে হায়াৰ ছেকেণ্ডাৰী বা ক্লাছ 12 ৰ পাছ সাৰ্টিফিকেট বা মাৰ্কশ্বিট আৰু লগতে মাৰ্কশ্বিটো দিব লাগিব ওকে আৰু লগতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ এখন ৰেজিষ্ট্ৰেচন কাৰ্ড এখন দিব লাগিব কাষ্ট সাৰ্টিফিকেট দিব লাগিব যদি কাষ্ট সাৰ্টিফিকেট যদি কাষ্টত এপ্লাই কৰি পেলাই আছা তেনেকুৱাকে ওকে আৰু লগতে কিছুমান আৰু এডিশনাল কিছুমান ডকুমেন্টস দিব লাগিব এইবিলাক ইয়াত দি থোৱা আছে এইবিলাক তোমালোকে পঢ়ি চাব পাৰা PDF তো মই গ্ৰুপত দি দিম তোমালোকক আমাৰ যে টেলিগ্ৰাম গ্ৰুপ আছে তাত এভেইলেবল হৈ যাব লগতে ভিডিঅ লিংকত দি থোৱা থাকিব ওকে আৰু লগতে তোমালোকে চোৱা যেটো আমাৰ ৰিক্ৰুটমেন্ট হ'ব ৰিক্ৰুটমেন্ট কেনেকুৱা হ'ব প্ৰথমতে কি হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব লগতে কি হ'ব এটা মেডিকেল এক্সামিনেশন হ'ব মানে PET হ'ব লগতে মেডিকেল এক্সামিনেশন হ'ব তাৰপিছত কি হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু তাৰপিছত কি হ'ব ৰিটেন টেষ্ট হ'ব তাৰপিছত কেনেকুৱা হ'ব অৰেল বা ভাইভা হ'ব ঠিক আছে ভাইভা হ'ব তো নেক্সট তোমালোকে চোৱা ইয়াত দি থোৱা আছে যে মাৰ্কিং প্যাটাৰ্নটো কেনেকুৱা এইবিলাক দি থোৱা আছে ওকে মাৰ্কিং প্যাটাৰ্নটো তোমালোকে ভালদৰে মন কৰা ইয়াত নোচোৱাতকে ইয়াত তলত চাব পাৰা তোমালোকে ভালদৰে দি থোৱা আছে মাৰ্কিং প্যাটাৰ্নটো ইয়াত মন কৰা তোমালোকে যে যদি কোনোবা মানে এপ্লাই কৰিছে ইউবি কাৰণে কনষ্টেবল ইউবি কাৰণে মেল হওক বা ফিমেল হওক তো কি হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট PET 40 মাৰ্কস থাকিব ৰিটেন টেষ্টত 50 মাৰ্কস থাকিব অৰেল বা ভাইভা ভইচত 5 মাৰ্কস থাকিব একাডেমিক্সত ওকে তাত 5 মাৰ্কস থাকিব টোটাল কি হ'ব 100 মাৰ্কস হ'ব ওকে আৰু নেক্সট কনষ্টেবল এবি মেল তেতিয়াহ'লে কি হ'ব PET 60 মাৰ্কস থাকিব ৰিটেন টেষ্টত 50 মাৰ্কস থাকিব অৰেল বা ভাইভা ভইচত 5 মাৰ্কস থাকিব তো টোটাল হ'ব 115 মাৰ্কস কনষ্টেবল এবি ফিমেলৰ কাৰণে কি হ'ব PET মানে ফিজিক্যাল এফিচিয়েন্সি টেষ্টত 40 মাৰ্কস থাকিব ৰিটেন টেষ্টত 50 মাৰ্কস থাকিব অৰেল বা ভাইভা ভইচত 5 মাৰ্কস থাকিব মানে টোটাল কিমান মাৰ্কস থাকিব 95 মাৰ্কস থাকিব বুজি পাইছা তোমালোকে ইয়াত এইখিনি ভালদৰে চালে হ'ল তো গম পাবা তোমালোকে ক'ত কিমান নম্বৰ দি থোৱা আছে মোৰ তোমালোকে চোৱা এই পৰীক্ষাটো যে হ'ব যে পৰীক্ষাটো কেনেকুৱা হ'ব সেইটো দি থোৱা আছে
যে তোমাৰ ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টত কেনেকুৱা হ'ব, তোমাৰ 100টা MCQ আহিব, 100টা MCQ আহিব, অকে। আৰু লগতে কেনেকুৱা হ'ব চোৱা, 100টা MCQ থাকিব আৰু প্ৰত্যেকটো প্ৰশ্নত কিমান নম্বৰ থাকিব, হাফ নম্বৰকে থাকিব। ত' ৰিটেন টেষ্টত টোটেল মাৰ্কছ কিমান হ'ব, 50 হ'ব, অকে। ৰিটেন টেষ্টত টোটেল মাৰ্কছ 50 থাকিব আৰু ইয়াত কোনো নিগেটিভ মাৰ্কিং নাথাকিব, ন' নিগেটিভ মাৰ্কিং। আৰু যিমান বিলাক প্ৰশ্ন আহিব এইবিলাক ক্লাছ 9 আৰু ক্লাছ 10 লেভেলৰ প্ৰশ্ন আহিব, অকে। লগতে তোমালোকে যদি মন কৰা, ইয়াত তোমাৰ চিলেবাছটো দি থোৱা আছে, ইয়াত চিলেবাছটো দি থোৱা আছে, কি কি বস্তু আহিব। তোমালোকৰ আহিব এলিমেণ্টাৰী এৰিথমেটিক, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, লগতে জেনেৰেল এৱাৰনেছ বা জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, অকে। আৰু যিটো ৰিটেন এক্সামিনেশ্যন হ'ব, এই পেপাৰ বিলাক তোমাৰ আহিব ইন আছামিজ, বড়ো, বেংগলী আৰু ইংলিছত, ঠিক আছে। নেক্সট, যিমান বিলাক তোমাৰ পাছ কৰিব তাৰে ধৰি লওক কি হ'ব, যিমান বিলাক মানে পোষ্ট আছে তাৰে 2 টাইমছ মানুহ মাতিব তোমাৰ অৰেল বা ভাইভাৰ কাৰণে, অকে। আৰু একাডেমিক্স মাৰ্কছ ইয়াত দি থোৱা আছে। যদি কোনোবাই ধৰি লোৱা ইউবিৰ কাৰণে এপ্লাই কৰিছে, তোমাৰ ধৰি লোৱা যদি হায়াৰ ছেকেণ্ডাৰী তোমালোকে কিমান নম্বৰ পাইছা, ডিপেণ্ডিং আপন ডেট তোমালোকৰ এক্সট্ৰাকে মাৰ্কছ থাকিব। যদি কোনোবাই হায়াৰ ছেকেণ্ডাৰী যদি কোনোবাই 45 to 59.99% পাইছে, 2 মাৰ্কছ পাব। 60ৰ পৰা যদি কোনোবা 74.99% পাইছে, 3 মাৰ্কছ পাব। 75% যদি কোনোবা বেছি মাৰ্কছ পাইছে, মানে ষ্টাৰ মাৰ্ক পাইছে, তেতিয়াহ'লে কি হ'ব, 5 মাৰ্কছ পাব। তো এইখিনিয়ে হৈছে বেচিকেলি যদি আমি চাব যাওঁ আমাৰ এই নটিফিকেশ্যনটো, যিকেইটা মেইন মেইন পইণ্ট আছে মই কৈ দিছো। মই এই PDF টো তোমালোকক মই এই ভিডিঅ'টোৰ লিংকত দি দিম, তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। আৰু লগতে আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে তাত তোমালোকে গৈ পেলাই তাতো ডাউনলোড কৰিব পাৰিবা, ঠিক আছে। আৰু যদি কিবা প্ৰব্লেম থাকে, কিবা ডাউট থাকে, তোমালোকে আমাক কণ্টেক্ট কৰিবা। আমাৰ ফোন নম্বৰ হৈছে 8638391721।